নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ দুলিয়াজান জিএনএম নাৰ্ছিং 2024 বৰ্ষৰ যেহেতু এপ্লাই ষ্টাৰ্ট হৈ গৈছে আপোনালোকৰ বাবে সুখবৰ অপেক্ষাৰ অন্ত পৰিল যেহেতু সকলোৱে সুধি আছিল যে দুলিয়াজান জিএনএম নাৰ্ছিঙৰ এপ্লাই কেতিয়াৰ পৰা হ'ব আৰু কোনসকলে বা কোনে কোনে আবেদন কৰিব পাৰিব সকলোবোৰ চাই ল'ব আমি এখন নটিচ পাইছো যেহেতু অফিচিয়েল ৱেবছাইটৰ পৰা কি ডকুমেন্টস লাগিব সেইখিনিও চাব লাগিব অতি কম খৰচত পঢ়িব পাৰিব থকা খোৱাৰ সকলো সুবিধা দিব তেওঁলোকে অল ইণ্ডিয়া বা এনআইএলত পঢ়িলে আপোনালোকৰ খৰচটো বেলেগ প্ৰাইভেটকৈ বহুত কম পৰি যায় তো সকলো তথ্য গম পাব স্কিপ নকৰাকৈ গোটেইখিনি চাব আৰু চেনেলত এনে ধৰণৰ আপডেটখিনি পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ একেবাৰে নাপাহৰিব তো এই নটিচখন আহিছে আপোনালোকৰ নিউজ পেপাৰত অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা আহিছে দুলিয়াজানৰ যেহেতু এডুকেশ্যনেল নটিচ হয় বা দুলিয়াজান জিএনএম নাৰ্ছিং অফ স্কুলৰ আহিছে তো কোনসকল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আমি আপোনালোকক জনাই লওঁ এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম ইণ্টাৰেষ্টেড ফিমেল কেণ্ডিডেটছ অফ ডিষ্ট্ৰিক্ট তো কেৱল মাত্ৰ ফিমেল কেণ্ডিডেটেহে আবেদন কৰিব পাৰিব বুলি ইয়াত উল্লেখ কৰা হৈছে আৰু ডিষ্ট্ৰিক্ট কেইখনো দি দিছে যে কোন কিখন ডিষ্ট্ৰিক্টৰ পৰাহে আবেদন কৰিব পাৰিব ডিষ্ট্ৰিক্ট কেইখন হৈছে ডিব্ৰুগড় তিনচুকীয়া শিৱসাগৰ এণ্ড চৰাইদেউ অফ আছাম এণ্ড চাংলেং ডিষ্ট্ৰিক্ট অফ অৰুণাচল প্ৰদেশ তো অসমৰ চাব 1 2 3 4খন অথবা ডিব্ৰুগড় তিনচুকীয়া শিৱসাগৰ আৰু চৰাইদেউৰ কেণ্ডিডেটহে বা তেওঁলোকেহে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিব অন্য ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে ইয়াতে আবেদন কৰিব নোৱাৰে কিন্তু অৰুণাচল প্ৰদেশ ষ্টেটৰ চাংলাং ডিষ্ট্ৰিক্টে আবেদন কৰিব পাৰিব চাংলাং ডিষ্ট্ৰিক্ট তো এডমিশন ইন দি জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী কোৰ্ছ ইন দি স্কুল অফ নাৰ্ছিং তো জিএনএম কোৰ্ছৰ বাবে এইকেইখন ডিষ্ট্ৰিক্টে লগতে অৰুণাচল প্ৰদেশৰ চাংলাং ডিষ্ট্ৰিক্টেহে আবেদন কৰিব পাৰিব অল ইণ্ডিয়া হস্পিটেল দুলিয়াজান ফৰ দি সেশন অফ 2024 to 2025 বাবে Candidates who have qualified the GNMW 2024 conducted by Simanto Songkodeva University of Health Sciences Guwahati and are willing to take admission in the School of Nursing All India Hospital Duliajan will have to fill up the online application form. The form shall be available at the following link. ইয়াতে লিংকটো দিয়া আছে বুলি এইটো লিংকত আপোনালোকে কৰিব পাৰিব মই ডেসক্ৰিপচনত দি দিম তাতে গৈ আপোনালোকে কৰি ল'ব পাৰিব কেতিয়াবা পাৰিব ফ্ৰম 19 সেপ্টেম্বৰ অথবা জুৱা কালিৰ পৰা তো কালিৰ পৰা আপোনালোকে পাৰিছিলে কিন্তু অফিচিয়েল ৱেবছাইটলৈ গ'লে লিংক এক্টিভেট হোৱা নাছিলে আৰু আপোনালোকৰ লাষ্ট ডেট হ'ব 25 সেপ্টেম্বৰ তো 25 সেপ্টেম্বৰ আপোনালোকৰ অনলাইন কৰাৰ অন্তিম তাৰিখ তাৰ আগতে অনলাইন সমূহ আপোনালোকে কৰি ল'ব আৰু ডিটেইলছ অফ দি এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড ৰিকুৱায়াৰমেণ্টছ আৰ available at this same link মানে আপোনালোকৰ অইল ইণ্ডিয়া স্কুল অফ narsing.oilindia.in ত আপোনালোকে পাই যাব বা মই ডেসক্ৰিপচনতো লিংকটো দি দিম The selected candidates will be called for original document verification তো যোনসকল কেণ্ডিডেট সিলেক্টেড হ'ব বা সিলেকশন কৰিব তেওঁলোকে যোনখিনি কেণ্ডিডেটক সিলেকশন কৰিব তেওঁলোকে অৰিজিনেল ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰাবলৈ যাব লাগিব মেডিকেল এক্সামিনেশ্যন এণ্ড কাউন্সেলিং থ্ৰু দি ৰেজিষ্টাৰ্ড ইমেইল provided in the application form তো মেডিকেল এক্সামিনেশ্যন আৰু কাউন্সেলিং থ্ৰু দি ৰেজিষ্টাৰ্ড ইমেইলত প্ৰভাইড কৰি দিব বুলি কৈছে বা এপ্লিকেশ্যন ফৰ্মত আপোনালোকৰ যোনটো ইমেইল আইডি দিব তাতে প্ৰভাইড কৰি দিব তো এয়া আছিলে আপোনালোকৰ নটিচখন এডুকেশ্যনেল নটিচখন যেহেতু এতিয়াৰ পৰা আপোনালোকে দুলিয়াজান অইল ইণ্ডিয়া দুলিয়াজান বা অইল ইণ্ডিয়া হস্পিটেল দুলিয়াজান জিএনএম নাৰ্ছিঙৰ বাবে আবেদন কৰিব পাৰিব ইয়াতে সকলো ডিষ্ট্ৰিক্টে এপ্লাই কৰিব নোৱাৰে কেৱল মাত্ৰ ডিব্ৰুগড় তিনচুকীয়া শিৱসাগৰ এণ্ড চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ চাংলাং ডিষ্ট্ৰিক্টেহে আবেদন কৰিব পাৰিব তো অফিচিয়েল পেজটো দেখাই দিছোঁ কেনেধৰণে আপোনালোকে দেখা পাব লিংক এতিয়াও এক্টিভ হোৱা নাই হলো এইখন আহিছে যেতিয়া এক্টিভ হ'ব অহা কালি বা আজি ৰাতিৰ ভিতৰত তো এডমিশন টু জিএনএম কোর্স ইন স্কুল অফ নার্সিং অল ইন্ডিয়া হস্পিটাল দুলিয়াজান একাডেমিক সেশন 2023 আৰু 24 দেখাইছে 24 আৰু 25 দেখাব লাগিব
আৰু ইয়াতে এইটো দি আছে এপ্লিকেশ্যন সাবমিশন ডেট ইজ অভাৰ তো এইটো যোৱা বৰ্ষৰ আছিলে এই বছৰৰ ষ্টাৰ্ট হোৱা নাই ষ্টাৰ্ট হ'লে আপোনালোকে ডাইৰেক্ট ষ্টাৰ্ট বুলি আহিব বা আপোনালোকে ডাইৰেক্ট ৰেজিষ্টাৰ কৰিব পাৰিব তো মই অনলাইন কৰি আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই দিম তো চেনেলটো ফলো কৰি ৰাখিবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো নেক্সট লগ পাম ধন্যবাদ